পুনৰ সকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কোনো মাটিৰ দালাল হাৰি যাব নোৱাৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে মন্তব্য মাটিৰ দালালক NSA গ্ৰেপ্তাৰ কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কালিৰ দিনটোত কৰিছে উল্লেখ ইতিমধ্যে 2 পৰা 3 জন মাটিৰ দালাল গ্ৰেপ্তাৰ কৰা হৈছে ৰাজ্যত পুনৰ মাটিৰ দালালৰ বিৰুদ্ধে সৰ্ববৃহৎ অভিযান আৰম্ভ হ'ব দীঘলীয়াকৈ জেলত থাকিব লাগিব মাটিৰ দালাল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে মন্তব্য কচুতলিত কেইটামান মাটিৰ দালাল আছে যিয়ে মানুহখিনিক মাটি আনে পুনৰবাৰ কচুতলিলৈ সেই কেইটা দালালকো শীঘ্ৰেই কৰা হ'ব গ্ৰেপ্তাৰ এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ চুকে কোণে সোমাই থকা প্ৰতিটো মাটিৰ দালালক বিচাৰি কৰা হ'ব গ্ৰেপ্তাৰ মাটিৰ দালালক পুনৰ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ টাইম মিটৰ দৰ্শকসকলক জনাই আছো কোনো মাটিৰ দালাল হাৰি নাযাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য বিচাৰি মাটিৰ দালালক কৰা হ'ব গ্ৰেপ্তাৰ কালিৰ দিনটোত সোণাপুৰৰ কচুতলিত উপস্থিত হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কচুতলিৰ উচ্ছেদস্থলী পৰিদৰ্শন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ কেমেৰাৰ সন্মুখত উল্লেখ কৰি ক'লে যে NSAৰ অধীনত মাটিৰ দালালক গ্ৰেপ্তাৰ কৰা হ'ব আৰু এইবাৰ মাটিৰ দালাল গ্ৰেপ্তাৰ হোৱাৰ পাছত দীঘলীয়াকৈ থাকিব লাগিব জেলত ইফালে কচুতলিতো কেইটামান মাটিৰ দালাল আছে যিয়ে উচ্ছেদিত লোকসকলক পুনৰ মাটি নিয়ে সেই প্ৰান্তলৈ সেই কেইটা দালালকো শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইম মিটৰ দৰ্শকসকলক জনাই আছো কিয়নো ৰাজ্যৰ চুকে কোণে থকা মাটিৰ দালালক এতিয়া গ্ৰেপ্তাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক প্ৰকাৰ নিৰ্দেশ দিছে আৰু মাটিৰ দালাল কোনো কাৰণতে খাৰি যাব নোৱাৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা প্ৰতিক্ৰিয়াৰ পাছতেই এতিয়া মাটিৰ দালালৰ মাজত লাগিছে হাহাকাৰ কিয়নো ইয়াৰ পূৰ্বতো এবাৰ মাটিৰ দালালক বিচাৰি আৰক্ষীয়ে চলাইছিল অভিযান আৰু এইবাৰ পুনৰবাৰ মাটিৰ দালালক বিচাৰি অভিযান আৰম্ভ কৰিব ৰাজ্যৰ আৰক্ষী প্ৰশাসনে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দিয়া এই সুস্পষ্ট মন্তব্যৰ পাছতেই ৰাজ্যৰ আৰক্ষী প্ৰশাসন সাজু হৈ উঠিছে মাটিৰ দালালৰ বুকুত এতিয়া কঁপনি উঠিছে মন্তব্য আছে শুনাই লৈছো কিছুমান মাটিৰ দালাল আছে বাৰে বাৰে মানুহখিনিক মাটি আনে গতিকে এতিয়া আমি মাটিৰ দালালখিনিকো NSAত আমি এৰেষ্ট কৰি ল'ম যদি এই ধৰণে ব্যৱস্থা কৰি থাকে কালি 2-3জন এৰেষ্ট হৈছে কিন্তু তেওঁলোকক দীঘলীয়াকৈ এৰেষ্ট কৰিব লাগিব ইয়াত আমি এটা পুলিচ বেটেলিয়ন কৰিম যাতে মাটিখিনি বাকি মাটিখিনি সংৰক্ষিত কৰিব পাৰে আৰু আমি সকলোৰে লগত আলোচনা কৰি অৱশিষ্ট মাটিখিনিও কেনেকৈ ভাল কামত মই এখন মেডিকেল কলেজৰো চিন্তা কৰিছিলোঁ ESICৰ লগত কিছুমান মাটিৰ দালাল আছে বাৰে বাৰে মানুহখিনিক মাটি আনে গতিকে এতিয়া আমি মাটিৰ দালালখিনিকো NSAত আমি এৰেষ্ট কৰি ল'ম যদি এই ধৰণে ব্যৱস্থা কৰি থাকে কালি 2-3জন এৰেষ্ট হৈছে কিন্তু তেওঁলোকক দীঘলীয়াকৈ এৰেষ্ট কৰিব লাগিব ইয়াত আমি এটা পুলিচ বেটেলিয়ন কৰিম যাতে মাটিখিনি বাকি মাটিখিনি সংৰক্ষিত কৰিব পাৰে আৰু আমি সকলোৰে লগত আলোচনা কৰি অৱশিষ্ট মাটিখিনিও কেনেকৈ ভাল কামত মই এখন মেডিকেল কলেজৰো চিন্তা কৰিছিলোঁ ESICৰ লগত কিছুমান মাটিৰ দালাল আছে বাৰে বাৰে মানুহখিনিক মাটি আনে গতিকে এতিয়া আমি মাটিৰ দালালখিনিকো NSAত আমি এৰেষ্ট কৰি ল'ম যদি এই ধৰণে ব্যৱস্থা কৰি থাকে কালি 2-3জন এৰেষ্ট হৈছে কিন্তু তেওঁলোকক দীঘলীয়াকৈ এৰেষ্ট কৰিব লাগিব ইয়াত আমি এটা পুলিচ বেটেলিয়ন কৰিম যাতে মাটিখিনি বাকি মাটিখিনি সংৰক্ষিত কৰিব পাৰে আৰু আমি সকলোৰে লগত আলোচনা কৰি অৱশিষ্ট মাটিখিনিও কেনেকৈ ভাল কামত মই এখন মেডিকেল কলেজৰো চিন্তা কৰিছিলোঁ ESICৰ লগত কিছুমান মাটিৰ দালাল আছে বাৰে বাৰে মানুহখিনিক মাটি আনে গতিকে এতিয়া আমি মাটিৰ দালালখিনিকো NSAত আমি এৰেষ্ট কৰি ল'ম যদি এই ধৰণে ব্যৱস্থা কৰি থাকে কালি 2-3জন এৰেষ্ট হৈছে কিন্তু তেওঁলোকক দীঘলীয়াকৈ এৰেষ্ট কৰিব লাগিব ইয়াত আমি এটা পুলিচ বেটেলিয়ন কৰিম যাতে মাটিখিনি বাকি মাটিখিনি সংৰক্ষিত কৰিব পাৰে আৰু আমি সকলোৰে লগত আলোচনা কৰি অৱশিষ্ট মাটিখিনিও কেনেকৈ ভাল কামত মই এখন মেডিকেল কলেজৰো চিন্তা কৰিছিলোঁ ESICৰ লগত কিছুমান মাটিৰ দালাল আছে বাৰে বাৰে মানুহখিনিক মাটি আনে গতিকে এতিয়া আমি মাটিৰ দালালখিনিকো NSAত আমি এৰেষ্ট কৰি ল'ম যদি এই ধৰণে ব্যৱস্থা কৰি থাকে কালি 2-3জন এৰেষ্ট হৈছে কিন্তু তেওঁলোকক দীঘলীয়াকৈ এৰেষ্ট কৰিব লাগিব
ইয়াত আমি এটা পুলিচ বেটেলিয়ন কৰিম যাতে মাটিখিনি বাকী মাটিখিনি সংৰক্ষিত কৰিব পাৰে আৰু আমি সকলোৰে লগত আলোচনা কৰি অৱশিষ্ট মাটিখিনিও কেনেকৈ ভাল কামত মই এখন মেডিকেল কলেজৰো চিন্তা কৰিছিলোঁ ESICৰ লগত কিছুমান মাটিৰ দালাল আছে বাৰে বাৰে মানুহখিনিক মাতি আনে গতিকে এতিয়া আমি মাটিৰ দালালখিনিকো NSAত আমি এৰেষ্ট কৰি ল'ম যদি এই ধৰণে ব্যৱস্থা কৰি থাকে কালি 2-3জন এৰেষ্ট হৈছে কিন্তু তেওঁলোকক দীঘলীয়াকৈ এৰেষ্ট কৰিব লাগিব ইয়াত আমি এটা পুলিচ বেটেলিয়ন কৰিম যাতে মাটিখিনি বাকী মাটিখিনি সংৰক্ষিত কৰিব পাৰে আৰু আমি সকলোৰে লগত আলোচনা কৰি অৱশিষ্ট মাটিখিনিও কেনেকৈ ভাল কামত মই এখন মেডিকেল কলেজৰো চিন্তা কৰিছিলোঁ ESICৰ লগত কিছুমান মাটিৰ দালাল আছে বাৰে বাৰে মানুহখিনিক মাতি আনে গতিকে এতিয়া আমি মাটিৰ দালালখিনিকো NSAত আমি এৰেষ্ট কৰি ল'ম যদি এই ধৰণে ব্যৱস্থা কৰি থাকে কালি 2-3জন এৰেষ্ট হৈছে কিন্তু তেওঁলোকক দীঘলীয়াকৈ এৰেষ্ট কৰিব লাগিব ইয়াত আমি এটা পুলিচ বেটেলিয়ন কৰিম যাতে মাটিখিনি বাকী মাটিখিনি সংৰক্ষিত কৰিব পাৰে আৰু আমি সকলোৰে লগত আলোচনা কৰি অৱশিষ্ট মাটিখিনিও কেনেকৈ ভাল কামত মই এখন মেডিকেল কলেজৰো চিন্তা কৰিছিলোঁ ESICৰ লগত কিছুমান মাটিৰ দালাল আছে বাৰে বাৰে মানুহখিনিক মাতি আনে গতিকে এতিয়া আমি মাটিৰ দালালখিনিকো NSAত আমি এৰেষ্ট কৰি ল'ম যদি এই ধৰণে ব্যৱস্থা কৰি থাকে কালি 2-3জন এৰেষ্ট হৈছে কিন্তু তেওঁলোকক দীঘলীয়াকৈ এৰেষ্ট কৰিব লাগিব ইয়াত আমি এটা পুলিচ বেটেলিয়ন কৰিম যাতে মাটিখিনি বাকী মাটিখিনি সংৰক্ষিত কৰিব পাৰে আৰু আমি সকলোৰে লগত আলোচনা কৰি অৱশিষ্ট মাটিখিনিও কেনেকৈ ভাল কামত মই এখন মেডিকেল কলেজৰো চিন্তা কৰিছিলোঁ ESICৰ লগত কিছুমান মাটিৰ দালাল আছে বাৰে বাৰে মানুহখিনিক মাতি আনে গতিকে এতিয়া আমি মাটিৰ দালালখিনিকো NSAত আমি এৰেষ্ট কৰি ল'ম যদি এই ধৰণে ব্যৱস্থা কৰি থাকে কালি 2-3জন এৰেষ্ট হৈছে কিন্তু তেওঁলোকক দীঘলীয়াকৈ এৰেষ্ট কৰিব লাগিব ইয়াত আমি এটা পুলিচ বেটেলিয়ন কৰিম যাতে মাটিখিনি বাকী মাটিখিনি সংৰক্ষিত কৰিব পাৰে আৰু আমি সকলোৰে লগত আলোচনা কৰি অৱশিষ্ট মাটিখিনিও কেনেকৈ ভাল কামত মই এখন মেডিকেল কলেজৰো চিন্তা কৰিছিলোঁ ESICৰ লগত কিছুমান মাটিৰ দালাল আছে বাৰে বাৰে মানুহখিনিক মাতি আনে গতিকে এতিয়া আমি মাটিৰ দালালখিনিকো NSAত আমি এৰেষ্ট কৰি ল'ম যদি এই ধৰণে ব্যৱস্থা কৰি থাকে কালি 2-3জন এৰেষ্ট হৈছে কিন্তু তেওঁলোকক দীঘলীয়াকৈ এৰেষ্ট কৰিব লাগিব ইয়াত আমি এটা পুলিচ বেটেলিয়ন কৰিম যাতে মাটিখিনি বাকী মাটিখিনি সংৰক্ষিত কৰিব পাৰে আৰু আমি সকলোৰে লগত আলোচনা কৰি অৱশিষ্ট মাটিখিনিও কেনেকৈ ভাল কামত মই এখন মেডিকেল কলেজৰো চিন্তা কৰিছিলোঁ ESICৰ লগত কিছুমান মাটিৰ দালাল আছে বাৰে বাৰে মানুহখিনিক মাতি আনে গতিকে এতিয়া আমি মাটিৰ দালালখিনিকো NSAত আমি এৰেষ্ট কৰি ল'ম যদি এই ধৰণে ব্যৱস্থা কৰি থাকে কালি 2-3জন এৰেষ্ট হৈছে কিন্তু তেওঁলোকক দীঘলীয়াকৈ এৰেষ্ট কৰিব লাগিব ইয়াত আমি এটা পুলিচ বেটেলিয়ন কৰিম যাতে মাটিখিনি বাকী মাটিখিনি সংৰক্ষিত কৰিব পাৰে আৰু আমি সকলোৰে লগত আলোচনা কৰি অৱশিষ্ট মাটিখিনিও কেনেকৈ ভাল কামত মই এখন মেডিকেল কলেজৰো চিন্তা কৰিছিলোঁ ESICৰ লগত কিছুমান মাটিৰ দালাল আছে বাৰে বাৰে মানুহখিনিক মাতি আনে গতিকে এতিয়া আমি মাটিৰ দালালখিনিকো NSAত আমি এৰেষ্ট কৰি ল'ম যদি এই ধৰণে ব্যৱস্থা কৰি থাকে কালি 2-3জন এৰেষ্ট হৈছে কিন্তু তেওঁলোকক দীঘলীয়াকৈ এৰেষ্ট কৰিব লাগিব ইয়াত আমি এটা পুলিচ বেটেলিয়ন কৰিম যাতে মাটিখিনি বাকী মাটিখিনি সংৰক্ষিত কৰিব পাৰে আৰু আমি সকলোৰে লগত আলোচনা কৰি অৱশিষ্ট মাটিখিনিও কেনেকৈ ভাল কামত মই এখন মেডিকেল কলেজৰো চিন্তা কৰিছিলোঁ ESICৰ লগত কিছুমান মাটিৰ দালাল আছে বাৰে বাৰে মানুহখিনিক মাতি আনে গতিকে এতিয়া আমি মাটিৰ দালালখিনিকো NSAত আমি এৰেষ্ট কৰি ল'ম যদি এই ধৰণে ব্যৱস্থা কৰি থাকে কালি 2-3জন এৰেষ্ট হৈছে কিন্তু তেওঁলোকক দীঘলীয়াকৈ এৰেষ্ট কৰিব লাগিব ইয়াত আমি এটা পুলিচ বেটেলিয়ন কৰিম যাতে মাটিখিনি বাকী মাটিখিনি সংৰক্ষিত কৰিব পাৰে আৰু আমি সকলোৰে লগত আলোচনা কৰি অৱশিষ্ট মাটিখিনিও কেনেকৈ ভাল কামত মই এখন মেডিকেল কলেজৰো চিন্তা কৰিছিলোঁ ESICৰ লগত কিছুমান মাটিৰ দালাল আছে বাৰে বাৰে মানুহখিনিক মাতি আনে গতিকে এতিয়া আমি মাটিৰ দালালখিনিকো NSAত আমি এৰেষ্ট কৰি ল'ম যদি এই ধৰণে ব্যৱস্থা কৰি থাকে কালি 2-3জন এৰেষ্ট হৈছে কিন্তু তেওঁলোকক দীঘলীয়াকৈ এৰেষ্ট কৰিব লাগিব ইয়াত আমি এটা পুলিচ বেটেলিয়ন কৰিম যাতে মাটিখিনি বাকী মাটিখিনি সংৰক্ষিত কৰিব পাৰে আৰু আমি সকলোৰে লগত আলোচনা কৰি অৱশিষ্ট মাটিখিনিও কেনেকৈ
ভাল কামত মই এখন মেডিকেল কলেজৰো চিন্তা কৰিছিলোঁ ESICৰ লগত। কিছুমান মাটিৰ দালাল আছে, বাৰে বাৰে মানুহখিনিক মাতি আনে। গতিকে এতিয়া আমি মাটিৰ দালালখিনিকো NSAত আমি এৰেষ্ট কৰি ল'ম যদি এই ধৰণে ব্যৱস্থা কৰি থাকে। কালি 2-3জন এৰেষ্ট হৈছে, কিন্তু তেওঁলোকক দীঘলীয়াকৈ এৰেষ্ট কৰিব লাগিব। ইয়াত আমি এটা পুলিচ বেটেলিয়ন কৰিম যাতে মাটিখিনি বাকী মাটিখিনি সংৰক্ষিত কৰিব পাৰে। আৰু আমি সকলোৰে লগত আলোচনা কৰি অৱশিষ্ট মাটিখিনিও কেনেকৈ ভাল কামত মই এখন মেডিকেল কলেজৰো চিন্তা কৰিছিলোঁ ESICৰ লগত। কিছুমান মাটিৰ দালাল আছে, বাৰে বাৰে মানুহখিনিক মাতি আনে। গতিকে এতিয়া আমি মাটিৰ দালালখিনিকো NSAত আমি এৰেষ্ট কৰি ল'ম যদি